শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক হোক বা হাই ছেকেণ্ডেৰী হোক ইয়াতে অধ্যয়ন কৰিব বা কিছুমান বেলেগলৈ যাব সকলোলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু এজন সুশিক্ষিত হৈ আমাৰ সমাজৰ কাৰণে দেশৰ কাৰণে আৰু জাতিৰ কাৰণে কাম কৰে তাৰ কাৰণে ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ যি কি নহওক হোমেশ্বৰ মৰাণ ডাঙৰীয়া আছে মই এটা কথা হোমেশ্বৰ মৰাণ ককাইদেউ থকাৰ কাৰণে কৈছোঁ তেখেতে জাতীয়তাবাদৰ যি বিষয় তেখেতে বক্তব্য ৰাখিলে আৰু অসম থাকিব যেতিয়া তেতিয়া যেতিয়া অসমীয়া জাতি আৰু অসমীয়া ভাষা থাকিব অসমীয়া সংস্কৃতি থাকিব গতিকে জাতীয় বিদ্যালয়ৰ আজি আমি যিসকল অধ্যয়ন কৰিছে জাতীয় বিদ্যালয়ত আমি যিসকলে শিক্ষক শিক্ষকতা কৰিছোঁ আমি অকল নিজৰ বৃত্তিৰ কাৰণে বা নিজৰ ভৱিষ্যত শিক্ষাদানৰ কাৰণে নহয় এই অসম আৰু অসমীয়া জাতি অসমীয়া ভাষা অসমীয়া সংস্কৃতিক আমি আগবঢ়াই নিয়াৰ এটা সংকল্পবদ্ধ যাত্ৰা গতিকে এই যাত্ৰাৰ আমি এজন সমভাগী হিচাপে কাম কৰিবৰ কাৰণে আজি আমি একলগ হৈছোঁ আৰু সেইকাৰণে আমি জাতীয় বিদ্যালয়ত যিসকল পঢ়িছে অধ্যয়ন কৰিছে আজি আমি নুনমাটি জাতীয় বিদ্যালয় বুলি ক'লে আমি ভাৰত বিখ্যাত বুলি নকওঁ পৃথিৱী বিখ্যাত বুলি নকওঁ কিন্তু অসম বিখ্যাত আমাৰ ভাল লাগিছিলে যে নুনমাটি জাতীয় বিদ্যালয় আজি গোটেই নুনমাটি জাতীয় বিদ্যালয় কি কৰে যে ষ্টেণ্ড কৰে মেট্ৰিকত আৰু এই কথাবিলাক যেতিয়া আমি দেখিছিলোঁ শুনিছিলোঁ আমি কাকপথাৰ ছাত্ৰ হিচাপে বা কাকপথাৰ যুৱক হিচাপে কৈছোঁ আমি ইমান পিছপৰা কাকপথাৰ অঞ্চল এই কথাখিনি আমি আগৰ পৰা কৈ আহিছোঁ যে শিক্ষা বিষয়ত বিশেষকৈ পিছপৰা এনেকুৱা এটা অঞ্চলৰ পৰা আমি প্ৰতিনিধিত্ব কৰি জাতীয় বিদ্যালয় নুনমাটি গুৱাহাটীয়ে যেতিয়া ষ্টেণ্ড কৰে বুলি কয় তেতিয়াহ'লে আমি পাৰিম নে নোৱাৰিম গতিকে পাৰিম নে নোৱাৰিম এনেকুৱা এটা আমাৰ মনত ভাৱ হয় আৰু সেই ভাৱ লৈ আমি ইয়াত জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলোঁ আৰু আজি আমাৰ কাকপথাৰ জাতীয় বিদ্যালয় 2004 চনত প্ৰতিষ্ঠা হৈছিল আৰু 2010 চনত আমি 100% সফলতাৰ মেট্ৰিকত কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ আৰু গৈ আমি হায়াৰ ছেকেণ্ডেৰী আমি আৰম্ভ কৰিছিলোঁ আজি হায়াৰ ছেকেণ্ডেৰীত আমি 100% তাৰমানে আমাৰ যিমানজনে ছাত্ৰই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছে আটাইকেইজনে পাছ কৰিছে এতিয়া কথা হ'ল যে এই যে আমি কাকপথাৰ অঞ্চলক শিক্ষা দিশত উন্নত কৰাৰ যিটো অৰিহণা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক কাকপথাৰ অঞ্চলৰ সচেতন ৰাইজৰ এইটো আমি গৌৰৱান্বিত আৰু আজি আমি বাইদেউক আমি আমন্ত্ৰণ জনাই আনিছোঁ আমি 2004 চনৰ পৰা আমি ইয়াৰ যিসকল আমাৰ গুৰি ধৰোঁতা ৰাজেন মৰাণ ভগিল নেওগ ৰতন মৰাণ যতীন নেওগ এওঁলোকে ধৰি ইয়াৰ যিসকল শিক্ষকতা কৰিলে আমাৰ প্ৰয়াত বিনোদ আমাৰ মহন্ত ছাৰ আমাৰ বিনোদ বৰা ডাঙৰীয়া আমি সকলোৱে আমি যি প্ৰচেষ্টা আগবঢ়াইছিলোঁ যে আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ সচেতন ৰাইজক আজি আমাৰ বাইদেৱে উচ্চতৰ মাধ্যমিক পৰীক্ষাত তেওঁ মানে ষ্টেণ্ড কৰিছে আমি বিগত সময়ছোৱাত যোৱা সময়ছোৱাত আমি এনেকুৱা ধৰণে আজি DC বুলি ক'লেনো কি হয় ডেপুটি কমিশ্যনাৰ আজি যিবিলাক কম্পিটিটিভ এক্সাম এই এক্সামবিলাকত যেতিয়া মানে কি হ'ল কম্পিটিশ্যন কৰা হয় ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশ্যন সেন্ট্ৰেল লেভেল আসাম পাব্লিক সাৰ্ভিস কমিশ্যন আজি ষ্টেট লেভেল গতিকে এই পৰীক্ষাবিলাকৰ কম্পিটিশ্যন যিটো হয় এই যে আমি পৰ্যায়ক্ৰমে আমি মেট্ৰিক পাছ কৰিম হাই ছেকেণ্ডেৰী পাছ কৰিম ডিগ্ৰী পাছ কৰিম মাষ্টাৰ ডিগ্ৰী ল'ম ইয়াৰ পৰাই আমি দিব লাগিব আমি এইবিলাকত আমি প্ৰশাসনিক বিষয়া হ'ম বা আমি অন্যান্য যিবিলাক কম্পিটিশ্যন ডক্টৰ ইঞ্জিনিয়াৰ বুলি কওঁ
আমি সাইডলৈ যদি যাওঁ তাৰপিছত যদি কওঁ আমি আজি বাইদেৱে আমি ষ্টেণ্ড কৰাৰ পিছতো মেট্ৰিক বা হাই ছেকেণ্ডেৰী তেওঁ এজন ভাল শিক্ষক হৈছে আমি ভাল শিক্ষক হ'বৰ কাৰণে আমি যত্নবান হ'ব লাগিব আমি অকল DC SP বা প্ৰশাসনিক বিষয়া বা ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব এনেকুৱা কথা নহয় আমি লগে লগে এজন ভাল শিক্ষক হোৱা আমাৰ ইউনিভাৰ্চিটিত এজন ভাল শিক্ষক হোৱা আমি কলেজত এজন ভাল শিক্ষক হোৱা আমি আজি স্কুলবিলাকত ভাল এজন শিক্ষক হোৱা এইটো আমি এটা আমি দেশৰ কাৰণে জাতিটোৰ কাৰণে আমাৰ এটা কৰ্তব্য আৰু দায়িত্ব আছে নাই জানো আছেনে নাই গতিকে এই যে শিক্ষক ভাল শিক্ষক হ'ব পৰাটো এটা ডাঙৰ আমাৰ দায়িত্ব আৰু কৰ্তব্য গতিকে এতিয়া কথা হ'ল যে বাইদেৱে ইতিমধ্যে কৈছে যে তেওঁ হিউগো নিকেতনৰ পৰা পঢ়ি গৈছিলে আমাৰ ব্যক্তিগত যিবিলাক বিদ্যালয় আমি আগতে জানো যে কটন বিশ্ববিদ্যালয় বুলি ক'লে গুৱাহাটী কটন বিশ্ববিদ্যালয় বুলি ক'লে আমি বহুত মানে কি হ'ল উন্নত এখন বিশ্ববিদ্যালয় কলেজ এতিয়া বিশ্ববিদ্যালয় হ'ল কলেজ আছিলে গতিকে এই কলেজত পঢ়া আমাৰ কেইবাজনো আমি এটা সময়ত আমি মানে কি হ'ল SP আছিলে আৰক্ষী অধীক্ষক আছিলে দিগন্ত বৰা ডাঙৰীয়াকো আমি ইয়ালৈ আনিছিলোঁ আমি বাইদেউক আনিছোঁ আজি আমি বা আমাৰ পৰিচালনা সমিতিয়ে বা ইয়াৰ শিক্ষকসকলে আমি বিভিন্নজনক আমি ইয়ালৈ মুখ্য বক্তা হিচাপে আনিছোঁ কিয় আনিছোঁ যে আমি উৎসাহ আৰু প্ৰেৰণা পাবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে উৎসাহ যাতে প্ৰেৰণা পায় তাৰ কাৰণে আমি লৈ আহিছোঁ আৰু তেওঁলোকে যিখিনি বক্তব্য ৰাখিছে এই বক্তব্যৰ জৰিয়তে যাতে উৎসাহিত হয় প্ৰেৰণা পায় আমিও যাতে এনেকুৱা শিক্ষক হওঁ এজন কলেজ আৰু বিশ্ববিদ্যালয় পৰ্যায়ত এজন শিক্ষক হওঁ বা ভাল প্ৰশাসনিক দক্ষ প্ৰশাসনিক বিষয়া হওঁ বা ডক্টৰ ইঞ্জিনিয়াৰ হওঁ ভাল গতিকে এই কথাটো মনলৈ আহেনে নাহে আহে নহয় গতিকে এনেধৰণৰ কাৰণে আমি এনেকুৱা ধৰণে আমি বক্তাসকলক আজি আমন্ত্ৰণ জনাই আনিছোঁ গতিকে নিশ্চিতভাৱে আমি উপকৃত হৈছোঁ সকলোৱে ছাত্ৰ ছাত্ৰীসকলে হৈছোঁ আমি অভিভাৱকসকলে হৈছোঁ নে নাই গতিকে এই কথাবিলাক আমি জাতীয় বিদ্যালয় বিগত সময়ছোৱাত যোৱা সময়ছোৱাত আমি কৰি আহিছোঁ যি কি নহওক এই কথাখিনি মই এইকাৰণে ক'লোঁ যে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে অধ্যয়ন কৰি আছে এতিয়া তেওঁলোকেও আজি আমি অন্যান্য আমি বাইদেউ ফোন নম্বৰটোৰ কথা কৈছে আমাৰ ভগিল নেওগ ছাৰে যে বাইদেউ ফোন নম্বৰটো ল'বা আজি বক্তব্য দি গৈছে এইটো কথা হয় কিন্তু আমি এটা মানে কি হ'ল বাইদেউৰ লগত এটা ঘনিষ্ঠভাৱে যোগাযোগ কৰিবৰ কাৰণে আজি এই সম্বৰ্ধিত সভাখনৰ জৰিয়তে এটা মাধ্যম বাইদেৱে কেনেকৈ পঢ়িছিলে এই কথাবিলাক তেওঁৰ লগত যদি মত বিনিময় কৰা হয় ইণ্টাৰেক্ট কৰা হয় তেতিয়া গম পোৱা যাব যে বাইদেৱে কেনেকৈ পঢ়িছিলে কেনেকৈ পঢ়ি তেওঁ ষ্টেণ্ড কৰিছিলে আজি ইয়াত ডিষ্টিংশ্যন পাইছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে গৌৰৱৰ বিষয় নহয় জানো আমাৰ ইয়াত ডিষ্টিংশ্যন যোৱা সময়ছোৱাত পাইছে ভাল মাৰ্ক পাইছে আৰু আমি ভাল মাৰ্ক পাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আৰু বাইদেউৰ লগতো আমি যোগাযোগ কৰি মত বিনিময় কৰি এই কথাবিলাক আমি আৰু যাতে আমি উপকৃত হ'ব পাৰোঁ আজি পৃথিৱী বহুত ওপৰত গুচি গৈছে আজি ডিজিটেলাইজ হৈ গৈছে আজি এটা গ্ল'বেল যিটো পৃথিৱীত আজি গ্ল'বেলাইজেশ্যন হৈছে গতিকে এনেকুৱা এটা সময়ত আমি কম্পিটিশ্যন যিটো হৈছে প্ৰতিযোগিতা যিটো হৈছে এই প্ৰতিযোগিতাত আমি 100 ভিতৰত 100 পৰা প্ৰতিযোগিতা হৈছে আজি যদি আমি কম্পিটিশ্যন কৰিবলগীয়া হয় ভাল ভাল কলেজ ভাল স্কুলবিলাকত যদি আমি ল'বলগীয়া হয় আমি গভৰ্ণমেণ্ট স্কুলৰ লগে লগে আমি ব্যক্তিগত স্কুলবিলাকতো আমি চাইছোঁ এই ভাৰতবৰ্ষৰ দিল্লী বা মুম্বাই বেংগলোৰ এইবিলাকত যদি আমি চাইছোঁ তেতিয়াহ'লে তাত ছিট পাবৰ কাৰণে 100 ভিতৰত 100 পাব লাগিব নহয় জানো গতিকে এনেকুৱা এটা কম্পিটিশ্যন হৈছে মই সেইকাৰণে প্ৰতিযোগিতাৰ যিটো যুগ আহিছে এই প্ৰতিযোগিতাৰ যুগত আমি কিমান অধ্যয়ন কৰিব লাগিব কিমান কষ্ট কৰিব লাগিব বাইদেৱে কৈছে ইতিমধ্যে বহুত কষ্ট কৰিব লাগিব বহুত অধ্যয়ন কৰিব লাগিব তাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলেও দায়িত্ব আৰু কৰ্তব্য আছে আৰু এই বাইদেৱে এটা কথা কৈছে যে অকল ছাত্ৰ ছাত্ৰীসকলে শিক্ষাটো আগবঢ়াই নিবৰ কাৰণে অকল ছাত্ৰ ছাত্ৰীসকলে নহয় ইয়াত গাৰ্জেনবিলাকৰ দায়িত্ব আৰু কৰ্তব্য আছে আমাৰ শিক্ষকসকল আছে তিনিটা আমি শিক্ষক শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলৰ যৌথ প্ৰচেষ্টাৰ জৰিয়তেহে আমি শিক্ষাটো আগবঢ়াই নিব পাৰিম
আৰু এই কথাটো আমি জাতীয় বিদ্যালয়ে চেষ্টা অব্যাহত ৰাখিছোঁ আৰু ভৱিষ্যত দিনলৈকে ৰখা হ'ব। গতিকে সেইকাৰণে এই প্ৰচেষ্টাটো আগবঢ়াই নিবৰ কাৰণে সকলোৱে দায়িত্ব কৰ্তব্য আছে। যোৱা সময়ছোৱাত আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে এইটো আমাক সহযোগিতা কৰিছে, শিক্ষয়িত্ৰীসকলৰ যথেষ্ট কষ্ট কৰিছে আৰু ভৱিষ্যতৰ দিনলৈকে এই কষ্ট অব্যাহত ৰাখিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। গতিকে যি কি নহওক আজি এই কথাখিনি থ্ৰুতে মই ক'লোঁ আৰু আমি বাইদেউ বহু ব্যস্ততাৰ মাজত আহিছে, সোমেশ্বৰ ককাইদেউ আহিছে। গতিকে সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পুনৰবাৰ আমাৰ যিসকল সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীক ভৱিষ্যত উজ্জ্বল কামনা কৰি মোৰ বক্তব্যখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ। ইয়াৰ পিছত কাৰ্যসূচী মানিক চন্দ্ৰ মৰাণ ডাঙৰীয়াই আগবঢ়াই নিবৰ কাৰণে অনুৰোধ কৰিছোঁ। বিশেষ নাই, শলাগৰ শৰাই মানিক মৰাণ ডাঙৰীয়াই আগবঢ়াবৰ কাৰণে অনুৰোধ কৰিছোঁ। শলাগৰ শৰাই অনুষ্ঠানটো